পদযাত্ৰা যিটো আপুনি আৰম্ভ কৰিব আজি নলবাৰীক লৈ আপুনি কিমান আশাবাদী আছে? ভাৰতীয় যি স্বাধীনতা সংগ্ৰাম আছিলে সেই স্বাধীনতা সংগ্ৰামক নেতৃত্ব দিয়াৰ কাৰণে জন্মগ্ৰহণ কৰা কংগ্ৰেছ দলৰ আজি প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসত আমি দেশৰ প্ৰতি যে সমৰ্পিত দেশৰ সংবিধানৰ প্ৰতি আমি আস্থাশীল আজি এই নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত যি পদযাত্ৰা আমি আৰম্ভ কৰিম তাৰ জৰিয়তে সেই বাৰ্তাটোৱে আমি ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছোঁ আৰু কংগ্ৰেছ দল এটা কেৱল ৰাজনৈতিক দল নহয় ই গোটেই ভাৰতবৰ্ষৰ জাতি জনগোষ্ঠী ধৰ্ম ভাষা সম্প্ৰদায়ৰ এক আত্মাস্বৰূপ কাৰণ কংগ্ৰেছ দলেই সম্প্ৰীতি ভাতৃত্ববোধৰ কথা কৈ আহিছে আজি দেশখনৰ যি 21 শতিকাত আহি পেলাই অৰ্থনৈতিক শিখৰণত উত্তৰণ কৰিছে তাত আমাৰ সেই সময়ৰ নেতৃত্ব লোৱা নেহেৰু ডাঙৰীয়াৰ পৰা প্ৰমুখ্য কৰি নৰসিংহ ৰাও ডাঙৰীয়ালৈকে এক অভূতপূৰ্ব যি অৰিহণা আছে স্বাধীনতা সংগ্ৰামৰ আগত মানে স্বাধীনতাৰ আগৰ আৰু স্বাধীনতাৰ পিছৰ এই কথাখিনি আমি আজি স্মৰণ কৰাৰ লগতে আমাৰ যিটো সংকল্প সম অধিকাৰ সম বিকাশ সম ন্যায় অহিংসা শান্তি আৰু ভাতৃত্ববোধ আমি সেই বাৰ্তা আমাৰ যিটো চেতনা এইটো দেশবাসীৰ মাজত আমি অধিক প্ৰাণৱন্ত আৰু উজ্জীৱিত কৰিব বিচাৰিছোঁ ছাৰ বিৰোধী ঐক্যৰ লগত আলোচনাৰ পিছত আপুনি নলবাৰীত যোৱাটো দিশাও আছে যোৱা দিশা আপুনি গোটেই কথাখিনি ভালকৈ মানে নিজৰ মনৰ মাজত এটা আলোচনা কৰিব পাৰিছে নিজে নিজে কেনেকুৱা আশা দেখিছে ছাৰ আগন্তুক দিনত? আমিতো ইতিমধ্যে কৈছোঁৱেই যে 14টা লোকসভা সমষ্টিত আমি 15টা দলৰ এজনকৈ প্ৰাৰ্থী হ'ব তাত কোনো সন্দেহ নাই আৰু কোনো দ্বিতীয় অৱকাশ নাই আমি 15টা দলে কালি প্ৰস্তাৱ লৈছোঁ যে আমি 14টা সমষ্টিত আমি এজনকৈ প্ৰাৰ্থী দিম আৰু গোটেই ভাৰতবৰ্ষত 26টা দল একত্ৰিত হৈছে ইয়াৰ পৰা নিশ্চিত হৈছে যে কংগ্ৰেছে এইবাৰ 472খন আসনত 572খন আসনত কণ্টেষ্ট নকৰে গতিকে কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব গোটেই দেশত কংগ্ৰেছ দলে কিমানখন আসনত কিমান পাৰ্চেণ্ট আসনত কণ্টেষ্ট কৰিব কিমানখন আসনত কণ্টেষ্ট কৰিব মমতা বেনাৰ্জী ডাঙৰীয়ানে সিদ্ধান্ত ল'ব লাগিব পশ্চিমবংগত তৃণমূলে কিমানত কৰিব কংগ্ৰেছে কিমানত কৰিব অখিলেশ যাদৱ ডাঙৰীয়াই সিদ্ধান্ত ল'ব উত্তৰ প্ৰদেশত তেওঁলোকে কিমানত কৰিব সেই যিটো ফৰ্মুলা সেই ফৰ্মুলাটো আমি অসমতো মানি চলিম আৰু আমি অসমৰ যিখিনি আলোচনা এতিয়ালৈকে হ'ল আমি সেই আলোচনাখিনিৰ যিটো সাৰাংশ এই সাৰাংশটো দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বলৈ পঠাই দিম আৰু কেন্দ্ৰীয় নেতৃত্বই যি চূড়ান্ত সিদ্ধান্ত ল'ব দেশৰ স্বাৰ্থত বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত আমি এইবাৰ ব্যক্তি স্বাৰ্থ আৰু দলৰ স্বাৰ্থতকৈ দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিম ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়া কালি আপোনাক এটা পৰামৰ্শ আগবঢ়াইছে যে আমি এনেকুৱাকৈ মিটিং কৰি থাকিলে নহ'ব আমি গাঁৱলৈ যাব লাগিব জিকিব লগা হ'লে আচলতে কৈছে যে এনেকৈ আমি জয় হোৱাটো অসম্ভৱ কি ক'ব ছাৰ? চাওক যদি আপুনি ৰাজনৈতিক দল হিচাপে কাৰ্যসূচী চায় আমি কংগ্ৰেছ দলে যিমান কাৰ্যসূচী লৈছোঁ কোনো ৰাজনৈতিক দলে ইমান কাৰ্যসূচী লোৱা নাই আনকি বিজেপি দলেও আমাৰ সমান দলীয় কাৰ্যসূচী ল'ব পৰা নাই কিন্তু যদি চৰকাৰী কাৰ্যসূচীবিলাকক যদি আপুনি দলীয় কাৰ্যসূচীৰ লগত যোগ কৰি পেলাই তুলনা কৰে তেতিয়া বিজেপি আমাতকৈ আগত আছে কাৰণ আমি 40 কোটি টকা পেণ্ডেল বনাই পেলাই আমি হিতাধিকাৰী কাৰ্যসূচী দলীয় কাৰ্যসূচী কৰিব পৰা নাছিলোঁ আজি বিভিন্ন যি অমৃত কলহ যাত্ৰা যেনেকৈ ডিচিবিলাকক ব্যৱহাৰ কৰা হ'ল অংগনাবাদী কৰ্মীক ব্যৱহাৰ কৰা হয় আশা কৰ্মীক ব্যৱহাৰ কৰা হয় বেংকৰ লোন মাফ কৰি দিম বুলি কৈ মহিলাসকলক মাতি অনা হয় এনেকুৱা কামটো আৰু কংগ্ৰেছ দলে কৰিব নোৱাৰে আমি যিটো বুথ কমিটি অসমৰ প্ৰত্যেকটো পুলিং ষ্টেচনত আমাৰ এটা বুথ কমিটি আছে প্ৰত্যেকটো পুলিং ষ্টেচনত আমাৰ এজন BLA আছে আপোনাক মই ডিজিটেল ছিষ্টেমত এসপ্তাহৰ পিছত টেলিফোন নম্বৰ নাম দিব পাৰিম এইটো পুলিং ষ্টেচনৰ BLA নাম কি আৰু ইয়াৰ ফোন নম্বৰ কিমান মই দিব পাৰিম আপোনাক ৰাতুল এই পাটোৱাৰীয়ে পৰুৎভূঞাই দিব নালাগে মই দিব পাৰিম আজি বৰমুনা সমষ্টিত BLA কোনটো বুথত কোন সেইটো মই ক'ব পাৰিম ৰাজীৱ ভৱনত বহি আমি এনেকুৱাকৈ আমাৰ সাংগঠনিক কাম কাজ কৰিছোঁ কিন্তু আমাৰতো অফিচ বিৰাজ যেতিয়া ক'বলৈ যায় APCC GS এজন যায়
চাইৰেনটো নেবাজে, লোকেল থানাৰ OC আহিটো চেলুট নেমাৰে। গতিকে ভিজিবিলিটি অলপ কম হ'ব। আমাৰ নেতাবিলাকৰ নিজৰ নিজৰ টিভি চেনেল নাই, আমি কংগ্ৰেছ দলৰ কোনো নেতা পেপাৰৰ মালিক নহয়, গতিকে সমান্তৰাল প্ৰচাৰ কেনেকৈ পাব? ইতিমধ্যে 14 তাৰিখৰ পৰা মণিপুৰৰ পৰা যাত্ৰা আৰম্ভ হ'ব। অসমৰ ক্ষেত্ৰত কেলেণ্ডাৰ আমি কালি পৰহিলৈ ভিতৰত পাই যাম। আমি সেইটো সিদ্ধান্ত ল'ব নোৱাৰিম, ৰাষ্ট্ৰীয়ভাৱে সিদ্ধান্ত ল'ব। আৰু অসমৰ যিটো অংশ চুই যাব, এতিয়া যিটো হিচাপ মই দেখি আছোঁ, মই অনুমানহে কৰিছোঁ যে প্ৰথম হ'ব মণিপুৰ। আপোনাৰ আগৰ নিচিনা একেলেঠাৰিয়ে নহ'ব। আগত যেনেকৈ ৰাহুল গান্ধী ডাঙৰীয়াই 3500 কিলোমিটাৰ একেলেঠাৰিয়ে খোজকাঢ়িছিলে, এই যাত্ৰাটো একেলেঠাৰিয়ে পদযাত্ৰা নহ'ব। পদযাত্ৰাও হ'ব, ক'ৰবাত গাড়ীটো যাব, আৰু ক'ৰবাত কোনোবা এটা অঞ্চল হয়তো বাদো পৰিব, কিন্তু যাত্ৰাটো এটা ডাইৰেকশ্যনত হ'ব, এটা দিক নিৰ্ণয়কাৰী যাত্ৰা এটা হ'ব, যিটোত অসমৰো আমি আশা কৰি আছোঁ যে উজনিৰ পৰা নামনিলৈকে কেইবাখনো জিলা এই যাত্ৰাই চুই যাব। হ'ব, কৈ থাকিবলৈ দিয়ক। তেওঁলোকৰ উপলুঙা তুচ্ছতা চিলৈতো আমি বিচলিত হোৱা নাই।